Hello everyone, আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা অহা এখন নটিফিকেশন আৰু এই নটিফিকেশনখনত কি বিষয়ৰ ওপৰত আহিছে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰা হ'ব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো চাব লগতে শেয়াৰ কৰি দিব। নমস্কাৰ, মই ৰূপম ত্ৰিশান, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। Notification in pursuance with the notice date 4th January 2025 for engagement of 255 nongs of different category of teacher for CBSE affiliate English medium Adarsh Vidyalaya across the state. Adarsh Vidyalaya Sangathon Assam has scheduled the first phase physical document verification and personnel interview from 1st to 4th July 2025. Date and session wise list of eligible candidates for first phase verification and personnel interview against different posts of teachers shall be available in the official website avs.assam.gov.in. 2025 বৰ্ষৰ 4 জানুৱাৰীত এটা এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে ফ্ৰম আদৰ্শ বিদ্যালয় সংগঠন কাইলিপাৰা গুৱাহাটী 19 ফালৰ পৰা। ৰাজ্যৰ বিভিন্ন লোকেশনত থকা আদৰ্শ বিদ্যালয়ত খালি হৈ থকা 255 পদৰ ডিফাৰেণ্ট কেটেগৰী অফ টিচাৰৰ বিপৰীতে এই এডভাৰটাইজমেন্টটো প্ৰকাশ কৰিছিল। আৰু এই আদৰ্শ বিদ্যালয়ে এই নোটিছখনত প্ৰকাশ কৰিছে যিবোৰ প্ৰাৰ্থীয়ে এই ভেকেন্সিবোৰত এপ্লাই কৰিছিল তেওঁলোকৰ ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউৰ বাবে ডেট মুকলি কৰি দিছে। ফ্ৰম 1 জুলাইৰ পৰা 4 জুলাইলৈকে এই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ অহাকালিৰ পৰা এই ফাৰ্ষ্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলৰ এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে উপস্থিত হ'ব লাগিব ষ্টেট অফিচ আদৰ্শ বিদ্যালয় সংগঠন আছাম, ছেকেণ্ড ফ্ল'ৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম, কাহিলিপাৰা গুৱাহাটী 19 নিয়াৰ বা DPI বাছ ষ্টপ কাহিলিপাৰা। আৰু প্ৰাৰ্থীসকলৰ ফাৰ্ষ্ট ছেশ্যনটোৰ টাইমটো আৰম্ভ হ'ব ৰাতিপুৱা 9:30 বজাৰ পৰা আবেলি 1 বজালৈকে চলিব আৰু যিটো ছেকেণ্ড ছেশ্যন থাকিব সেইটো আৰম্ভ হ'ব 2টাৰ পৰা আবেলি 5 বজালৈকে চলিব। আৰু প্ৰাৰ্থীসকলৰ ৰিপৰ্টিং টাইম থাকিব প্ৰথম ছেশ্যনত ৰাতিপুৱা 9 বজাত ৰিপৰ্ট কৰিব লাগিব আৰু ছেকেণ্ড ছেশ্যনৰ ৰিপৰ্টিং টাইম থাকিব প্ৰাৰ্থীসকলৰ বাবে আবেলি 1 বজাত। কেণ্ডিডেটসকলৰ ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউৰ লিষ্ট অফ এলিজিবিলিটি কেণ্ডিডেটৰ লিষ্টখন অফিচিয়েলি ৱেবছাইটত অলৰেডি আপলোড কৰিছে আৰু অফিচিয়েলি ৱেবছাইট হৈছে avs.assam.gov.in। কেণ্ডিডেটসকলে এই অফিচিয়েলি ৱেবছাইটত গৈ তেওঁলোকৰ PDF-টো ডাউনলোড কৰি তেওঁলোকে চাব পাৰিব আৰু যদি কেণ্ডিডেটসকলে বিচাৰে মোৰ ডিছক্ৰিপশ্যন বক্সতো অফিচিয়েলি লিংকছত গৈ ক্লিক কৰি কমপ্লিট PDF-টো ডাউনলোড কৰি ল'ব পাৰিব। এই ভিডিঅ'টোত আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা প্ৰকাশ কৰা ডিফাৰেণ্ট কেটেগৰী অফ টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ কেণ্ডিডেটসকলৰ কেতিয়া হ'ব সকলো ধৰণৰ ইম্পৰ্টেণ্ট পইণ্ট কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। যদি প্ৰাৰ্থীসকলৰ বাবে আজিৰ এই ভিডিঅ'টোৰ যোগেদি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিব পাৰিছোঁ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব বুলি মোক আশা কৰিলোঁ। ধন্যবাদ।